আপোনালোকে হাতীক বান্ধি থোৱা শিকলিডাল দেখিছেনে? আপোনালোকে কি ভাবে যে সেই শিকলিডাল হাতীটোৱে ছিঙিব নোৱাৰিব? যদি হাতীটোৱে বিচাৰে এক টান মাৰি সেই শিকলিডাল ছিঙি দিব পাৰে, কিন্তু কিয় ছিঙিব নোৱাৰে? কাৰণ হাতীটো যেতিয়া সৰু আছিল তেতিয়া সেই শিকলিডাল হাতীটোৱে ছিঙিব পৰা নাছিল, আৰু সেইবাবেই ডাঙৰ হোৱাৰ পিছতো এটা মেণ্টেলিটি থাকি গ'ল যে সেই শিকলিডাল হাতীটোৱে ছিঙিব নোৱাৰিব। আমাৰ মিডিল ক্লাছ ফেমিলিবোৰৰো মেণ্টেলিটি একে ধৰণৰ। আমি য'ত আৰম্ভ কৰোঁ ঘূৰি পকি তাতে আহি ৰওঁ। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ টপিক ডিছকাছ কৰাৰ আগতে এটা সৰু ঘটনা ক'ব খোজোঁ। এবাৰ এটা সৰু ল'ৰাই দেউতাকক সুধিলে, দেউতা, মই এনেকুৱা কি কৰা উচিত যিটো কৰিলে মই ভৱিষ্যতে আৰামেৰে জীৱন কটাব পাৰিম? দেউতাকে ক'লে যে তেন্তে তুমি ভালকৈ পঢ়া শুনা কৰা, ভাল ৰিজাল্ট কৰা। যদি তুমি ভাল ৰিজাল্ট কৰা তেন্তে তুমি ভাল চাকৰি পাবা, ভাল চেলাৰী পাবা, তেতিয়াহ'লে তুমি নিজৰ ঘৰ গাড়ী কিনিব পাৰিবা আৰু তুমি আৰামেৰে জীৱন কটাব পাৰিবা। সৰু ল'ৰাটোৱে দেউতাকক আকৌ সুধিলে যে দেউতা, এইখিনি কামটো তুমি নিজেও কৰিছিলা, তেন্তে তোমাকতো মই কেতিয়াও দেখা নাই আৰামেৰে জীৱন কটোৱা। তেতিয়া দেউতাক আচৰিত হৈ পৰিল, কাৰণ এই প্ৰশ্নৰ উত্তৰ দেউতাকজনৰ তাতো নাছিলে। আচলতে এই প্ৰশ্নৰ উত্তৰ কাৰো তাত নাই। ইনফেক্ট কাৰোবাৰ তাত থাকিলেও আমাক শিকোৱা নাযায়। আমাক যি শিকোৱা যায় তাৰ পৰা আমাৰ বৰ বিশেষ একো লাভ নহয় ভৱিষ্যতে। ইনফেক্ট তাৰ কাৰণেই আমি পিছলৈ পস্তাবলগীয়াও হয়। এই ক্ষেত্ৰত আৰু এটা কথা ক'ব খোজোঁ, ভালকৈ যদি মন কৰে তেতিয়া চাব যে ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰ আৰু ধনী হৈ যায়। বহুতো দুখীয়া ল'ৰা ছোৱালী থাকে যিয়ে সময়ত গৈ বহুত ধনী হৈ যায়, কিন্তু যিখিনি মিডিল ক্লাছ বা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী তেওঁলোক য'ত আছিল তাতে থাকি যায়। মিডিল ক্লাছ আছিল, মিডিল ক্লাছ থাকি যায়। কিয়? এই ক্ষেত্ৰত কিয় কোনো ধৰণৰ চেঞ্জ নাহে? কাৰণ আমাৰ মেণ্টেলিটি কেতিয়াও চেঞ্জ হ'বলৈ সুবিধা নাপায়। আমাক সৰুৰে পৰা এনেধৰণৰ শিকোৱা যায় যে আমি ঠিক সেই হাতীটোৰ মেণ্টেলিটিৰ দৰে শিকলিডাল ছিঙিব নোৱাৰোঁ। যিদৰে হাতীটোৱে সেই শিকলিডাল ছিঙিব নোৱাৰে, আমি আমাৰ মেণ্টেলিটিৰ পৰা বাহিৰত আহিব নোৱাৰোঁ। আমি বেলেগ কিবা ভাবিব নোৱাৰোঁ। প্ৰব্লেমটো ক'ত? কেইটামান পইণ্ট শ্বেয়াৰ কৰিম আজি মই, যাৰ পৰা আমি গম পাম যে আমাৰ প্ৰব্লেম ক'ত, আমাৰ চিন্তাধাৰাৰ প্ৰব্লেম ক'ত, আৰু আমি কিয় মিডিল ক্লাছ মেণ্টেলিটিৰ পৰা বাহিৰত আহিব নোৱাৰোঁ। পইণ্ট নম্বৰ 1, ইম্পৰ্টেঞ্চ অফ মানি। সদায় আমাক কোৱা যায় যে টকা সকলো বেয়া কামৰ মূল। সদায় আমাক কোৱা যায় যে টকাৰ পৰা দূৰত থকা উচিত। টকা বৰ ভাল বস্তু নহয়। টকাৰ কাৰণেই মানুহে বেয়া কাম কৰে, গতিকে টকাৰ পৰা দূৰত থকা উচিত। আৰু কিছুমানে কয় যে টকাই আমাক সুখ দিব নোৱাৰে বা টকাই সকলো নহয়। কিন্তু আমাক কেতিয়াও টকাৰ ৰেচপেক্ট কৰিবলৈ শিকোৱা নাযায়। এয়াই সাধাৰণতে আমাৰ মিডিল ক্লাছ ফেমিলিত শিকোৱা যায়। কিন্তু যিবোৰ ধনী ফেমিলি তাতে ইয়াৰ টোটেলি ওলোটা শিকোৱা যায়। তাতে শিকোৱা যায় নিজৰ ল'ৰা ছোৱালীক যে টকাক সদায় সন্মান কৰিবা, ইয়াৰ সৎ ব্যৱহাৰ কৰিবা। আজি যদি তুমি টকাৰ সন্মান কৰিব জানিছা তেন্তে ভৱিষ্যতলৈ ই তোমাক সহায় কৰিব। जब जेब में मनी हो ना तो कुंडली में शनि होने से कोई फर्क नहीं पड़ता। টকাক যদি তুমি মৰ্যাদা দিছা তেন্তে টকাই তোমাক মৰ্যাদা দিব এই সমাজত। আমাৰ আৰম্ভণিটোৱে ভুল। আমাক ভুলকৈ শিকোৱা যায়, গতিকে আমিও পিছলৈ তেনেধৰণৰ ভাবি থাকোঁ। টকা কেতিয়াও বেয়া হ'ব নোৱাৰে। যদি ইয়াৰ সৎ ব্যৱহাৰ কৰা যায় তেন্তে ই কেতিয়াও বেয়া হ'ব নোৱাৰে। এটা এক্সাম্পল দিওঁ। ৰিচেণ্টলি মই এটা ভিডিঅ' চাইছিলোঁ আম্বানীৰ ফেমিলিৰ বিষয়ে। তাতে দেখুওৱা হৈছিল যে আম্বানীয়ে কেনেকৈ নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। তেওঁলোক বিৰাট ধনী ফেমিলিৰ হয়, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নৰ্মেল স্কুল বাছত গৈছিল, যিখন স্কুল আম্বানীয়ে কিনি ল'ব পাৰে। তেনেকৈ স্কুলত অন্য ষ্টুডেণ্টৰ লগত তেওঁৰ ল'ৰা ছোৱালীয়ে বাথৰুম শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ ল'ৰা ছোৱালীক শিকাইছিল যে টকাৰ মূল্য কি। যদি আমি অভাৱ বুজি নাপাওঁ, যদি আমি টকাৰ মূল্য বুজি নাপাওঁ, তেন্তে আমি তাৰ
কেতিয়াও সৎ ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে আমি টকাৰ ইম্পৰ্টেঞ্চ বুজা উচিত। আমি সদায় টকাক সন্মান কৰা উচিত আৰু আমাৰ ল'ৰা ছোৱালীকো শিকোৱা উচিত যে টকাক সদায় সন্মান কৰা উচিত, ইয়াৰ সৎ ব্যৱহাৰ কৰা উচিত। তাৰপিছত আহিল পইণ্ট নম্বৰ 2, পাৱাৰ অফ নলেজ। আমাক সদায় এটা কথাই শিকোৱা যায় যে আমি যদি ভালকৈ পঢ়োঁ, ভাল ৰিজাল্ট কৰোঁ, তেন্তে আমি ভাল চাকৰি পাম। কিন্তু আমাক কেতিয়াও শিকোৱা নাযায় যে ভালকৈ পঢ়া যাতে তুমি জ্ঞান অৰ্জন কৰিব পাৰা, যাতে তুমি জীৱন যাত্ৰাত প্ৰতিটো খোজতে সফল হোৱা। কেতিয়াও আমাক এনেধৰণৰ শিকোৱা নাযায়। আমাৰ মেইন ফ'কাছ সদায় থাকে এটা ভাল চাকৰি। জ্ঞানৰ কাৰণে কেতিয়াও আমাক ডাইৰেকশ্যন দিয়া নাযায়। তাতে হৈ যায় প্ৰব্লেম। আমি যদি অকল চাকৰি পাবৰ কাৰণেই পঢ়োঁ, জ্ঞান অৰ্জনৰ বাবে নহয়, তেন্তে সেই পঢ়া আমাৰ একো কামত নাহে। আমি চাকৰিয়ে কৰোঁ বা ব্যৱসায়ে কৰোঁ বা অন্য কিবাই নকৰোঁ কিয়, আমাৰ যদি জ্ঞান নাই, আমি জীৱনত কেতিয়াও কোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰোঁ। মই অকল পঢ়াৰ কথাই কোৱা নাই। এনেকুৱা ল'ৰা ছোৱালীও থাকিব পাৰে যি পঢ়াত বৰ বিশেষ ইণ্টাৰেষ্টেড নহয়, কিন্তু তেওঁ খেলা ধূলাত ইণ্টাৰেষ্টেড হ'ব পাৰে, বা তেওঁ টেকনিকেল কামত ইণ্টাৰেষ্টেড হ'ব পাৰে, বা তেওঁ অন্য কিবা এক্সট্ৰা কেৰিকুলাৰত ইণ্টাৰেষ্টেড হ'ব পাৰে, মিউজিকত হ'ব পাৰে, ডান্সত হ'ব পাৰে। তেন্তে সেই ক্ষেত্ৰত যদি আমি ফ'কাছ কৰিবলৈ এলাউ নকৰোঁ আমাৰ ল'ৰা ছোৱালীক, তেন্তে তেওঁলোক কেতিয়াও আগবাঢ়ি আহিব নোৱাৰে। কাৰণ তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব বেলেগ এটা ফিল্ডত আৰু আমি জোৰ কৰি থাকিম বেলেগ এটা ফিল্ডত। কাৰণ আমাৰ মেইন ফ'কাছেই হ'ল যে এটা ভাল চাকৰি। কিবা কাৰণত যদি আমি বিচৰা ধৰণে চাকৰি নহ'ল, তেন্তে সকলো ফিনিছ, ফেইলিয়াৰ। জীৱনত হৈ গ'ল তেওঁ এজন লুজাৰ। গতিকে সেই চিন্তাধাৰা যদি আমাৰ থাকে, তেন্তে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। ধনী ঘৰৰ ল'ৰা ছোৱালীক কিন্তু কেতিয়াও শিকোৱা নাযায় যে তুমি চাকৰিৰ কাৰণে পঢ়া। গতিকে আমি যিকোনো কৰ্ছেই নকৰোঁ কিয়, লাগিলে সেয়া পঢ়াই হওক বা অন্য তেনেধৰণৰ কৰ্ছেই নহওক কিয়, আমাৰ মেইন ফ'কাছ থাকিব লাগে যে আমি কিবা শিকিব পাৰোঁ, আমি ভালকৈ শিকিব পাৰোঁ আৰু ভালকৈ জানিব পাৰোঁ, যাতে ভৱিষ্যতে সেইটো আমি ইউটিলাইজ কৰিব পাৰোঁ। পইণ্ট নম্বৰ 3, ডিফাৰেঞ্চ বিটুইন ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট। মিডল ক্লাছ ফেমিলিত অকল ছেভিংছৰ কথা কোৱা যায় যে আমি ইমানখিনি ইনকাম কৰিলোঁ আৰু তাৰে আমি ইমানখিনি ছেভিং কৰা উচিত। কিন্তু আমি এটা কথা ভাবি নাচাওঁ যে ইনফ্লেশ্যনৰ তুলনাত আমাৰ ছেভিংছ একোৱেই নহয়। বছৰি ইমান বেছি ইনফ্লেশ্যন হয় যে যিখিনি আমি ছেভিংছ কৰোঁ সেইখিনি মাৰ খাই যায়। কিন্তু ধনী ঘৰৰ ল'ৰা ছোৱালীক সদায় শিকোৱা যায় যে তোমালোকে ইনভেষ্টমেণ্ট কৰা। অকল ছেভিংছ কৰিলেই নহ'ব, তাৰ ভেলু বঢ়োৱা। আজি যদি তোমাৰ তাত 100 টকা আছে, তেন্তে সেই 100 টকাক কেনেকৈ তুমি 120 টকা কৰিব পাৰা, 140 টকা কৰিব পাৰা, 200 টকা কৰিব পাৰা, সেই ফ'কাছ থকা উচিত। গতিকে আমি ইনভেষ্টমেণ্টৰ নলেজো লোৱা উচিত। আমি কেনেকৈ ইনভেষ্ট কৰিলে আমি আমাৰ প্ৰপাৰ্টিৰ বা আমাৰ টকাখিনিৰ ভেলু আমি বঢ়াব পাৰিম। কাৰণ আমি অকল ছেভিংছ কৰিয়ে আগবাঢ়িব নোৱাৰোঁ, কাৰণ আমাৰ ইনকাম লিমিটেড থাকে। এই ক্ষেত্ৰত আৰু এটা কথা ক'ব খোজোঁ যে ইনভেষ্টমেণ্টৰ আৰম্ভণি হয় ছেভিংছৰ পৰা। গতিকে যিমান বেছি ছেভিংছ হ'ব, সিমান বেছি ইনভেষ্টমেণ্ট হ'ব পাৰে। সেইবাবে আমি আমাৰ এক্সিষ্টিং ইনকামৰ থ্ৰুদি আমাৰ ছেভিংছ বহুত বেছি বঢ়াব নোৱাৰোঁ। গতিকে আমি এটা চ'ৰ্চ অফ ইনকামেদিও চলিব নোৱাৰোঁ। গতিকে আমি কেইবাটাও ইনকাম চ'ৰ্চৰ কথা ভাবিব লাগিব। এইবোৰ ক্ষেত্ৰত আমাৰ মিডল ক্লাছ ফেমিলিত এবাৰো চিন্তা কৰা নাযায়। আমাক ডাইৰেকশ্যনে দিয়া নহয়। আমাক এটা কথাই কোৱা যায় যে আমি যিখিনি পাইছোঁ তাতে আমি সুখী থকা উচিত। আমি দুদিন সুখী থাকিম, কিন্তু এটা সময় আহিব যেতিয়া আমি অনুভৱ কৰিম যে আমি যিখিনি ছেভিংছ কৰিছোঁ বা আমি যিখিনি উপাৰ্জন কৰি আছোঁ সেইখিনিৰে চলা কিমান টান। গতিকে ইনভেষ্টমেণ্ট ইজ মাষ্ট। ইনভেষ্টমেণ্টৰ নলেজ আমাৰ কাৰণে খুবেই জৰুৰী। তাৰপিছত আহিল পেচেঞ্চ। আমাৰ মিডল ক্লাছ মানুহখিনিৰ পেচেঞ্চ খুবেই কম, একদম ধৈৰ্য নাই। আজি যদি মই পাছ কৰিলোঁ, তে কালিৰ ভিতৰত মই চাকৰি ল'বই লাগিব। মই বেলেগ কিবা কৰিব নোৱাৰোঁ। চাকৰি কৰিম, উপাৰ্জন কৰিম, বিয়া পাতিম, ঘৰ বনাম, গাড়ী কিনিম, বাছ তাতে আমি থাকি যাম। আমাৰ ধৈৰ্য নাই যে আমি অন্য কিবা কৰিব পাৰোঁ, নতুন কিবা এটা ভাবিব পাৰোঁ। সৰুৰ পৰাই আমাক সময় দিয়া নাযায় যে তুমি পঢ়া, সোনকালে পঢ়া, পঢ়ি উঠি চাকৰি লোৱা, ইনকাম কৰা। মই এনেকুৱা বহুত ল'ৰা ছোৱালী দেখিছোঁ যিবোৰ এক্সট্ৰা কেৰিকুলাৰত যথেষ্ট বেছি ইণ্টাৰেষ্টেড, কিন্তু তেওঁলোকক কেতিয়াও মাক বাপেকে সময় নিদিয়ে। কেতিয়াও তেওঁলোকক নিজৰ ফিল্ডত ডেভেলপ হ'বলৈ সময় নিদিয়ে, কাৰণ মাক বাপেকৰ ধৈৰ্যই নাই।
নিজৰ ল'ৰা ছোৱালীৰ ওপৰত বিশ্বাসো নাই যে সেই ল'ৰা ছোৱালীখিনিয়ে ভৱিষ্যতলৈ গৈ কিবা কৰিব পাৰিব। হয়তো তেওঁলোকক সময় লাগিব পাৰে, এবছৰত তেওঁলোকে ছেটেল হ'ব নোৱাৰিব পাৰে, 2 বছৰত নোৱাৰিব পাৰে, কিন্তু যদি লাগি থাকে নিশ্চয় তেওঁলোক ছেটেল হ'ব। আৰু এনেধৰণে ছেটেল হ'ব যে তেওঁলোকক কেতিয়াও পিছফালে ঘূৰি চাবলগীয়া নহ'ব। ইয়াৰ লগতে আৰু এটা এক্সাম্পল দিওঁ। আমি যদি ক'ৰবাত ইনভেষ্টমেণ্ট কৰোঁ, আমি ভাবোঁ যে আমি 5 বছৰত পইচা ডাবল কৰি ল'ম। पैसा ही पैसा होगा। কিন্তু তেনেধৰণৰ নহয়। আমাৰ ইনভেষ্টমেণ্ট গ্ৰ' কৰোঁতে এটা মিনিমাম সময় লাগেই। হয়তো সেয়া 8 বছৰ হ'ব পাৰে, 10 বছৰ হ'ব পাৰে, 12 বছৰ হ'ব পাৰে। কিন্তু যদি আমি ভাবোঁ যে 2 বছৰতে আমাৰ টকাখিনি ডাবল কৰি ল'ম, সেয়া ভুল। এটা স্কিম আছে য'ত 25 দিনত টকা হয় ডাবল। আৰু তেনেধৰণৰ ভুলবোৰে আমাৰ মিডিল ক্লাছ ফেমিলিবোৰে কৰি পায়। ক'ৰবাত যদি দেখা পায় যে ইয়াত ডাবল দি আছে, ইয়াত ইমান ইণ্টাৰেষ্ট দি আছে, ইয়াত ইমানখিনি ইনকাম হৈ আছে, আমি ইয়াতো টকা লগাই দিওঁ, যিখিনি হাতত টকা থাকে সেইখিনিও লছ কৰি দিয়ে। গতিকে পেচেঞ্চ থকাটো খুবেই জৰুৰী। আমি যিয়ে নকৰোঁ কিয় লাইফত পেচেঞ্চ থকাটো খুবেই জৰুৰী। অসমীয়াত কয় নহয় যে ভুকুতে কল নপকে, ৰোম ৱাজ নট বিল্ট ইন এ ডে। আমি আজিয়ে গছপুলিটো ৰুলোঁ, কালিয়ে যে গছটোৱে ফল দিব, ঠিক তেনেধৰণৰ নহয়। আমি ৰ'ব লাগিব, আমি সময় দিব লাগিব। তাৰপিছত আহিল ডিফাৰেঞ্চ বিটুইন এছেটছ এণ্ড লাইবিলিটিজ। প্ৰব্লেমটো ক'ত হৈ যায়, সৰুৰে পৰা আমাৰ ব্ৰেইনত সোমাই দিয়া যায় যে আমি যদি ভাল গাড়ী এখন কিনো বা আমি ডাঙৰ ঘৰ বনাওঁ, তেতিয়াহে আমি জীৱনত ছাকচেছফুল, আদাৰৱাইজ নট। আমি অকল খৰচৰ কথাই ভাবোঁ, লাইবিলিটিজ বঢ়োৱাৰ কথাই ভাবোঁ, কেতিয়াও এছেট বঢ়োৱাৰ কথা নাভাবোঁ। কাৰণ আমাক কোৱাই নহয়, গাড়ী এখন বা ঘৰ এখনে কেতিয়াও এছেট নহয়। ভালকৈ যদি চাই দুয়োটাই এটা এটা লাইবিলিটি। ন' ডাউট ঘৰখন প্ৰপাৰ্টি, কিন্তু সেই ঘৰখনে আমাক ইনকাম নিদিবও পাৰে। যদি নিদিয়ে তেন্তে সেয়া এটা সময়লৈ আমাৰ বাবে লাইবিলিটি। কাৰণ যদি আমি সেই ঘৰখন লোন লৈ বনাওঁ, তেন্তে আমি লোন ঘূৰোৱালৈ সেয়া আমাৰ বাবে লাইবিলিটি। আমি ক'ত খৰচ কৰোঁ, আমি সেইবোৰত খৰচ কৰি ভাল পাওঁ য'ৰ পৰা আমাৰ একো ইনকাম নহয়। আমি কেতিয়াও নাভাবোঁ যে এনেকুৱা খৰচ এটা কৰোঁ য'ৰ পৰা আমাৰ লাভ হ'ব পাৰে। আজি যদি আমাৰ হাতত 5 লাখ টকা এটা থাকে, তেন্তে আমি কেতিয়াও নাভাবোঁ যে এইটো আমি ক'ৰবাত ইনভেষ্ট কৰি দিওঁ, দোকান এখনকে লৈ লওঁ। আমি কেতিয়াও নাভাবোঁ, আমি ভাবোঁ গাড়ী এখন কিনি লওঁ। আৰু তাতেই হৈ যায় প্ৰব্লেম। আমি আকৌ লাইবিলিটিজত সোমাই যাওঁ। যিখিনি আমাৰ ইনকাম হৈছিল সেইখিনি আমাৰ লাক্সাৰিতে আমি খৰচ কৰি পেলাওঁ, তাতে হৈ যায় প্ৰব্লেম। নেক্সট পইণ্ট, ডিফাৰেঞ্চ বিটুইন গুড লোন এণ্ড বেড লোন। সৰুৰে পৰা আমাক শিকোৱা যায় যে লোন কেতিয়াও নল'বা, লোন বিৰাট বেয়া বস্তু। কিন্তু আমাক কেতিয়াও এইটো কথা শিকোৱা নাযায় যে লোন 2 ধৰণৰ থাকে, এটা ভাল লোন, এটা বেয়া লোন। যিটো লোনে আমাক ভৱিষ্যতলৈ ইনকাম বঢ়োৱাত সহায় কৰিব পাৰে সেয়া হয় গুড লোন, আৰু যিয়ে আমাৰ লাইবিলিটিজ বঢ়ায় সেয়া হয় বেড লোন। যদি আমি এটা আইফোন কিনো EMI কৰি, হয়তো তাৰ দাম 80,000 হয়, আমি EMI পে' কৰিম অহা এবছৰলৈ বা 2 বছৰলৈ, তেন্তে সেয়া আমাৰ বাবে বেড লোন। কাৰণ তাৰ পৰা আমাৰ বৰ বিশেষ একো ইনকাম নহয়। মোবাইলটোও আমি কিবা কিবি কামত লগাব পাৰোঁ আমাৰ ইনকামৰ ক্ষেত্ৰত, কিন্তু একচুৱেলি ইনকামৰ চ'ৰ্চ নহয় সেই মোবাইলটো। আমাৰ বাবে এটা লোন তেতিয়াহে ভাল লোন হ'ব যেতিয়া সেই লোনটোৰ পৰা আমি ভৱিষ্যতলৈ ইনকাম কৰিব পাৰোঁ, কিবা আৰ্নিং কৰিব পাৰোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীক সদায় শিকোৱা উচিত যে ভাল লোন কি, বেয়া লোন কি। আৰু আমাৰ নিউ জেনেৰেশ্যনকো শিকাব লাগিব যে ভাল কি, বেয়া কি। লাষ্ট বাট নট দ্য লিষ্ট, সেয়া হ'ল ব্লেমিং আদাৰ্ছ। আমি আমাৰ জীৱনত হোৱা ফেইলিয়াৰ্ছবোৰৰ বাবে আমি সদায় আনক ব্লেম কৰোঁ। মোৰ বাবে মা দেউতাই এইখিনি কৰি থৈ যোৱা নাছিল, গতিকে মই আজি একো কৰিব পৰা নাই। ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড ইমান ষ্ট্ৰং নাছিল, গতিকে আমি একো কৰিব নোৱাৰিলোঁ। চৰকাৰে আমাৰ বাবে একো কৰি দিয়া নাই বা চৰকাৰে আমাৰ বাবে একো নকৰে, তেনেধৰণৰ আমি অকল ব্লেম কৰোঁ, আনক ব্লেম কৰোঁ, কিন্তু তাৰ চলিউশ্যন আমি কেতিয়াও নাভাবোঁ। আমি সেই আনক ব্লেম কৰা বাদ দি যদি আমি নিজে কিবা চলিউশ্যন ওলাবলৈ যাওঁ, তেতিয়াহে আমি জীৱনত ছাকচেছ পাব পাৰিম।
আমি আমাৰ যি মিডল ক্লাছ মেণ্টেলিটি তাৰ পৰা বাহিৰত আহিব পাৰিম আদাৰৱাইজ ঘূৰি পকি এগেইন মিডল ক্লাছ গতিকে বন্ধুসকল এই চেঞ্জেছখিনি যদি আমি কৰিব পাৰোঁ আমাৰ লাইফত তেন্তে নিশ্চয় আমি আমাৰ মেণ্টেলিটিৰ পৰা অলপ হ'লেও বাহিৰত আহিব পাৰিম আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল আপোনালোকৰ বহুমূলীয়া মতামতটো কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন আৰু যদি এই চেনেলটোত আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰে যেন যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিবলগীয়া নহয় ধন্যবাদ